নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো চেনেলটো যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেটৰ কাৰণে আৰু আজিৰ নতুন ভেকেন্সিখিনি মই দেখুৱাই আছো চাই যাব আজি প্ৰথম যেটো ভেকেন্সি আহিছে সেইটো আপোনালোকৰ কন্টেন্ট ক্ৰিয়েটৰ কোম্পানী এটাৰ পৰা আহিছে পোষ্ট আহিছে ৰিসাৰ্চ এসিস্ট্যান্ট আৰু দুই নম্বৰ পোষ্ট আহিছে সোশ্যাল মিডিয়া মেনেজাৰ ৰিসাৰ্চ এসিস্ট্যান্ট পোষ্টৰ কাৰণে আপোনালোকৰ মাষ্টাৰ্স কৰা হ'ব লাগিব হিষ্ট্ৰী নহলে পলিটিকেল সায়েন্সত আৰু সোশ্যাল মিডিয়া মেনেজাৰৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশনৰ কথা একো কোৱা নাই কিন্তু নলেজ বা ইন্টাৰেষ্ট থাকিব লাগিব সোশ্যাল মিডিয়া প্ল্যাটফৰ্মৰ ওপৰত তেতিয়া এপ্লাই কৰিব পাৰিব সো ইন্টাৰেষ্টেড হলে ইয়াতে মেইল দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট হ'ব 13 জুলাই পিছৰ পোষ্ট এনজিঅ'ৰ পৰা আহিছে পোষ্ট আহিছে আউটৰিচ ওয়াৰ্কাৰ কোৱালিফিকেশন এইচএছ নহলে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু স্যালাৰি এজ পাৰ নাকো গভৰ্ণমেন্ট অফ ইণ্ডিয়া গাইডলাইনছৰ ওপৰত হ'ব এপ্লাই কৰিবৰ কাৰণে মেইল দিয়া আছে মোবাইল নম্বৰ দিয়া আছে কন্টাক্ট কৰি ল'ব লাষ্ট ডেট হ'ব ইয়াৰে 12 জুলাই পিছৰ পোষ্ট বিগ বাস্কেটৰ পৰা আহিছে পোষ্ট আহিছে ৰ ইনচাৰ্জ লোকেশন হ'ব গুৱাহাটী স্যালাৰি নেগোশিয়েবল আৰু কোৱালিফিকেশন এনি গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে 2 to 5 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব এফএমসিজি সেক্টৰত প্ৰিফাৰেন্স দিব যদি ক্যান্ডিডেট ফ্ৰম ৰিটেইল অৰ এফএমসিজি ইন্ডাষ্ট্ৰিজ আৰ প্ৰিফাৰ্ড বুলি দিয়া আছে ইন্টাৰেষ্টেড হলে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰিব লাষ্ট ডেট হ'ব 13 জুলাই পিছৰ পোষ্ট আপোনালোকৰ সতিন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেডৰ পৰা আহিছে পোষ্ট আহিছে ৰিজিয়নেল এডমিট কাম এইচআৰ পোষ্টিং লোকেশন হ'ব বৰবেটা কোৱালিফিকেশন ইয়াতে গ্ৰেজুৱেচন নহলে পোষ্ট গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু 0 to 3 ইয়াৰ্স মানে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ কোৱালিফিকেশন হেমতে থাকিব লাগিব এইচআৰ বা এডমিন ফাংচনত যদি 0 to 3 ইয়াৰ্স এক্সপেৰিয়েন্স আছে 0 মানে মকলুৱে ফ্ৰেছাৰ হলে এপ্লাই কৰিব পাৰে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইমেইলটোত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট হ'ব ইয়াৰে 12 জুলাই পিছৰ পোষ্টটো আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ পৰা আহিছে পোষ্ট আহিছে সফট স্কিল ট্ৰেইনাৰ এইটো পোষ্টৰ কাৰণে 2 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব নেক্সট পোষ্টটো কেৰিয়াৰ কাউন্সিলৰ পোষ্ট হয় এইটো পোষ্টৰ কাৰণে মাষ্টাৰ্স কৰা হ'ব লাগিব যিকোনো ফিল্ডত লগতে এইটো 2 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু ষ্ট্ৰং এনালাইটিকেল এণ্ড কনভিন্সিং স্কিলছ হ'ব লাগিব আৰু candidate must be willing to travel extensively across northeastern states west bengal আৰু বিহাৰ এই তিনিখন ষ্টেটত extensively travel কৰিব লাগিব যদি এপ্লাই কৰিব বিচাৰে ইমেইলটোত বায়োডাটা পঠিয়াব লাষ্ট ডেট আপোনাৰ 15 জুলাই হ'ব পিছৰ পোষ্টটো সিইসিৰ পৰা আহিছে পোষ্ট আহিছে সফটওয়্যাৰ ফেকাল্টি এটো লোকেশন হ'ব চানমাৰী সেন্টাৰ সো ইন্টাৰেষ্টেড হলে ইমেইলটোত মেইল নহয় এটো মোবাইল নম্বৰটো দিয়া আছে WhatsApp আছে ইয়াতে এই নম্বৰটোত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট 13 জুলাই হ'ব কোৱালিফিকেশন পিজিডিসি নহলে এডিসি কৰা হলে হ'ব পিছৰ পোষ্টটো আপোনালোকৰ এডমিন এণ্ড প্ৰজেক্ট কোঅৰ্ডিনেটৰ পোষ্ট হয় কোৱালিফিকেশন ইয়াতে গ্ৰেজুৱেচন নহলে পোষ্ট গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু জেনাৰেল এডমিনিষ্ট্ৰেচন কমিউনিকেশন এণ্ড অৰ্গানাইজেচন স্কিল হ'ব লাগিব এখিনি কিছুমান বেসিক ৰিকোয়াৰমেন্ট দি আছে পইণ্ট বিলাক পঢ়ি যাব আৰু ইয়াৰে লোকেশন গুৱাহাটী হ'ব এইটো পোষ্টৰ কাৰণে আপোনালোকৰ ল্যাঙ্গুৱেজ জানিব লাগিব অসমীয়া ইংলিশ আৰু হিন্দী ভালকে জানিব লাগিব সো এপ্লাই কৰিবৰ কাৰণে দুটা মেইল দিয়া আছে মেইল দুটা বায়োডাটা পঠিয়াই দিব আৰু মেনশন দা জব টাইটেল ইন দা সাবজেক্ট লাইন মেইলৰ সাবজেক্ট লাইনত জবৰ যেটো টাইটেল হেতু টাইপ কৰি দিব আৰু লাষ্ট ডেট হ'ব ইয়াৰে 12 জুলাই পিছৰ পোষ্ট আপোনালোকৰ বুকফিল্ড সিনিয়ৰ সেকেন্ডাৰী স্কুল গোৱালপাৰাৰ পৰা আহিছে পোষ্ট আহিছে কেমিষ্ট্ৰি টিচাৰ স্যালাৰি 30000 প্লাস হ'ব আৰু দুই নম্বৰটো বটানী আৰু জুলজি টিচাৰ salary 25000 plus ho এই মোবাইল নম্বৰ দিয়া আছে ইয়াতে কন্টাক্ট কৰি লব পাৰে মেইলও দিয়া আছে এপ্লাই কৰি লব লাষ্ট ডেট ইয়াতে 13 জুলাই পিছৰ পোষ্ট আপোনালোকৰ সেলস অফিচাৰৰ পোষ্ট হয় এটা কোম্পানীৰ পৰা আহিছে এইটো সেলস অফিচাৰৰ পোষ্ট এক নম্বৰটো ইয়াতে 1 বছৰৰ পৰা 5 বছৰৰ ভিতৰত এক্সপেৰিয়েন্স যদি আছে এপ্লাই কৰিব পাৰে এফএমসিজি অনলি দিয়া আছে লোকেশন হাৰিয়ানা ৰাজস্থান ওড়িশা আসাম মধ্যপ্ৰদেশ হিমাচল প্ৰদেশ এইকিটা লোকেশন হ'ব আৰু অনলি এফএমসিজি এক্সপেৰিয়েন্স হোল্ডাৰ ক্যান এপ্লাই বুলি দিয়া আছে যদি এফএমসিজি এক্সপেৰিয়েন্স নাই এপ্লাই নকৰিব এটো মেইল হয় এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব 13 জুলাই পিছৰ পোষ্টটো বেনেলি শোৰুমৰ পৰা আহিছে বেনেলি সুপাৰ বাইকৰ শোৰুম হয় আপোনাৰ both male and female candidates can apply post আহিছে টিম লিডাৰ আৰু সেলস এক্সিকিউটিভ টিম লিডাৰৰ কাৰণে গ্ৰেজুৱেচন কৰাৰ লগতে এক্সপেৰিয়েন্স লাগিব আৰু সেলস এক্সিকিউটিভত আপোনালোকৰ এইচএস পাস কৰাৰ লগতে যদি এক্সপেৰিয়েন্স আছে অটোমোবাইল সেক্টৰত এপ্লাই কৰিব পাৰে ইন্টাৰেষ্টেড হলে এই মেইলটোত বায়োডাটা পঠিয়াব নহলে মোবাইল নম্বৰ দিয়া আছে কন্টাক্ট কৰি ল'ব লোকেশনটো চাই লওক বৈশিষ্ট্য চাৰিআলি অপোজিট মেঘা প্লাজা
NH37 near Gurudwara Guwahati last date hobo yare 13 July pisor post mutual fund company por aise post aise relationship manager etu sales or post hoy location Jorhat hobo experience ete 1 year experience bisara aise aru apply koribo kane apnalokor mail to biodata pothiabo last date hobo 12 July pisor post NGO por aise post aise ME kam accountant BCom kora hobo laibo logote computer basic knowledge thakibo laibo aru jodi agote kam kora experience ase accounts ot hole preference dibo aru salary as per NACO guidelines or mote hobo etu apply kora mail mobile number dia ase contact kori lobo pisor post to WCD control room Guwahati por aise post call operator qualification graduation kora hobo laibo both male and female apply koribo pare so etu post kane email to biodata pothai dibo aru last date hobo 15 July pisor post health city hospital Koinadhara Khanapara opposite Boroland guest house por aise yare post aise staff nurse or post walk in interview hobo walk in interview apnalokor ohakali ase ratipuwa 11 bajar pora ase aru yare qualification BSc nursing নহলে GNM pass kora hobo laibo aru minimum 1 year or eta experience bisarise yate apnaloke interview kane jabo khomoyt nijor biodata khon loi jabo updated biodata aru registration certificate khon loi jabo so ekhini asile আজি দিনটোৰ নতুন জবৰ আপডেট খিনি so ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ আহো ধন্যবাদ